নমস্কাৰ। নদুৱাৰ প্ৰেছ ক্লাবৰ সমূহ সদস্যলৈ লগতে সামাজিক মাধ্যমৰ সমূহ কৰ্মকৰ্তালৈ জামুগুৰি বাৰেচৰী ৰাজসভা আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ। আপোনালোকে নিশ্চয় এই কথা জানে যে জামুগুৰি হাটত যিখন বৈদিক ৰীতি নীতিৰে পৰিচালিত ধৰ্মীয় সমাজ বাৰেচহৰীয়া ৰাজসভা, বাৰেচহৰীয়া ৰাজসভাৰ এইবাৰ আপোনাৰ ৪৮ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন অহা ৩০ মে' তাৰিখে অনুষ্ঠিত হ'ব। লগতে অসমত বৈদিক ৰীতি নীতিৰে পৰিচালিত ধৰ্মীয় সমাজ ৰাজ্যিক ভিত্তিত অসম বৈদিক বৈষ্ণৱ মহাসভা, যিখন মহাসভাৰ জন্ম হৈছিলে জামুগুৰি হাটৰ সৰুভগীয়া গাঁৱত 1995 চনৰ 9 এপ্ৰিল তাৰিখে। এই অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মধ্যকালীন অধিৱেশন জামুগুৰি হাটত অনুষ্ঠিত হ'ব 31 মে' তাৰিখে। অৰ্থাৎ 30 আৰু 31 মে' তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জামুগুৰি বাৰেচহৰী ৰাজসভাৰ দ্বিবাৰ্ষিক অধিৱেশন আৰু অসম বৈদিক বৈষ্ণৱ মহাসভাৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ জগত শইকীয়াদেৱ সভাপতি, শৈলেন বৰাদেৱ কাৰ্যকৰী সভাপতি, জয়ন্ত দাস, মদন বৰা সম্পাদক হিচাপে, লগতে বাৰেচহৰী ৰাজসভাৰ সভাপতি খগেন হাজৰিকা, সম্পাদক মহেন্দ্ৰ ভূঞা আৰু ৰাজসভাৰ সকলো গৃহস্থীক লৈ এই অধিৱেশন দুভাগ অনুষ্ঠিত কৰিবৰ কাৰণে আমি ব্যাপক প্ৰস্তুতি হাতত লৈছোঁ। প্ৰথম দিনাখন ৰাজসভাৰ পতাকা উত্তোলন হ'ব, তাৰপিছতে স্মৃতি তৰ্পণ আৰু বাৰেচহৰী ৰাজসভাৰ প্ৰতিনিধি সভা, অৰ্থাৎ বাৰেচহৰী ৰাজসভাৰ যিখন সমিতি থাকে সেই সমিতিখনৰ সাল সলনি সেইদিনাখন হ'ব। লগতে ভাতৃ ভগ্নী সংগঠন বাৰেচহৰীয়া মহিলা সভাৰ যুৱ সভাৰো সেইদিনাখন অধিৱেশন অনুষ্ঠিত হ'ব। দ্বিতীয় দিনাখন ৰাজ্যিকৰ যি মধ্যকালীন অধিৱেশন হ'ব, পুৱাৰ ভাগত পতাকা উত্তোলন কৰিব ৰাজ্যিক সমিতিৰ সভাপতি মাননীয় গৌতম গোস্বামীদেৱে, তাৰপিছতে স্মৃতি তৰ্পণ কৰিব কাৰ্যকৰী সভাপতি জগত শইকীয়াদেৱে। দিনৰ 10 বজাৰ পৰা শোণিতপুৰ জিলা মহিলা সভাৰ অধিৱেশন হ'ব আৰু বিয়লি 3 বজাত ৰাজ্যিকৰ প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন, লগতে কাৰ্যনিৰ্বাহক সভা আৰু সন্ধ্যা ঠিক 7 বজাৰ পৰা প্ৰতিনিধি সভা আৰম্ভ হ'ব। ইয়াৰ লগত সংগতি ৰাখি আমি 31 মে'ত দিনৰ 1 বজাৰ পৰা এখনি মুকলি সভাৰ আয়োজন কৰিছোঁ। মুকলি সভাত কেইবাগৰাকীও নিৰ্দিষ্ট বক্তাই বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিব। নদুৱাৰ সমষ্টিৰ বিধায়ক মহোদয়, জামুগুৰি পৌৰসভাৰ পৌৰপতি, চতিয়া পৌৰসভাৰ পৌৰপতি, লগতে জিলা পৰিষদৰ সদস্য উৎপল বৰা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। জিলা সমিতিৰ বিষয়ববী আৰু ৰাজ্যিক সমিতিৰ বিষয়ববী উপস্থিত থাকিব। লগতে বিশেষভাৱে বক্তা হিচাপে নিমন্ত্ৰণ জনোৱা হৈছে শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামী, তেখেতে দেৰগাঁৱৰ এভাগী সত্ৰৰ সত্ৰাধিকাৰ, তেখেতে নিৰ্দিষ্ট বক্তা হিচাপে থাকিব। গতিকে এই সংবাদ মেলৰ যোগেদিয়েই আমি সমগ্ৰ বৈদিক ৰীতি নীতিৰে পৰিচালিত সমগ্ৰ অসমবাসী ৰাইজৰ এই অধিৱেশনখনত আমি অংশগ্ৰহণ কামনা কৰিছোঁ। এতিয়াও যদি সাংগঠনিকভাৱে কোনো অঞ্চল সংযুক্ত হোৱা নাই, তেতিয়াহ'লে আমি 31 মে' তাৰিখে জামুগুৰি হাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত হ'ব লগা এই অধিৱেশন ভাগলৈ সকলোকে অংশগ্ৰহণ কৰিবৰ বাবে আমন্ত্ৰণ জনাইছোঁ আৰু জামুগুৰিবাসী ৰাইজৰ সম্পূৰ্ণ সহায় সহযোগিতা সকলো ফালৰ পৰা আমি কামনা কৰিছোঁ আৰু সংবাদ মাধ্যমৰ সকলো কৰ্মকৰ্তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত সহযোগিতা কামনা কৰি সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ভাওনাৰ এসময়ৰ এগৰাকী অগ্ৰণী কৰ্মী জগত চন্দ্ৰ দাসদেৱৰ সোঁৱৰণত এখনি তোৰণ উন্মোচন কৰা হ'ব। এইখন উন্মোচন কৰিব শ্ৰীযুত গণেশ পাঠকদেৱে, অৱসৰপ্ৰাপ্ত অধ্যক্ষ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়। 9:30 বজাত বাৰেচহৰী ৰাজসভাৰ ধৰ্মধ্বজা উত্তোলক খগেন হাজৰিকা সভাপতি বাৰেচহৰী ৰাজসভা। 10 বজাত স্মৃতি তৰ্পণ, মুখ্য তৰ্পক শ্ৰীযুত অতুল চন্দ্ৰ হাজৰিকা উপদেষ্টা বাৰেচহৰী ৰাজসভা। 10:15 বাৰেচহৰী ৰাজসভাৰ প্ৰতিনিধিৰ নাম পঞ্জীয়ন। 10:30 বজাত বাৰেচহৰীয়া ৰাজসভাৰ দ্বিবাৰ্ষিক সাধাৰণ সভাৰ প্ৰথম বৈঠক। 11 বজাত আহাৰ বিৰতি। 2:30 বজাত বাৰেচহৰী ৰাজসভাৰ দ্বিবাৰ্ষিক সাধাৰণ সভাৰ দ্বিতীয় বৈঠক। সন্ধ্যা 5 বজাত বন্তি প্ৰজ্বলক শ্ৰীযুত দিলীপ বৰুৱা সভাপতি শোণিতপুৰ জিলা সমিতি অসম বৈদিক বৈষ্ণৱ মহাসভা। এইখন হ'ল আপোনাৰ 30 তাৰিখৰ কাৰ্যক্ৰমণিকা। আৰু 31 তাৰিখে পুৱা 9 বজাত অসম বৈদিক বৈষ্ণৱ মহাসভা ধৰ্মধ্বজা উত্তোলন কৰিব শ্ৰীযুত গৌতম গোস্বামী সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভা। 9:30 বজাত স্মৃতি তৰ্পণ, মুখ্য তৰ্পক শ্ৰীযুত জগত শইকীয়া কাৰ্যকৰী সভাপতি অসম বৈদিক বৈষ্ণৱ মহাসভা। 10:30 বজাত নাম প্ৰসংগ, বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পৰ যি নামঘৰ আছে তাতেই নাম প্ৰসংগ অনুষ্ঠিত হ'ব। 11 বজাত ৰাজ্যিক সমিতিৰ কাৰ্যনিৰ্বাহক সভা। 11:10 শোণিতপুৰ জিলা মহিলা সভাৰ সাধাৰণ সভা সেই নামঘৰ প্ৰাংগণতেই হ'ব। উদ্বোধক শ্ৰীযুতা মনোমতী গগৈ, সাধাৰণ সম্পাদিকা অসম বৈদিক বৈষ্ণৱ মহিলা সভা।
12:30 বজাত আহাৰ বিৰতি, 1:30 বজাত মুকলি সভাৰ স্মৃতি গ্ৰন্থ উন্মোচন, সভাপতি শ্ৰীযুত গৌতম গোস্বামী, অসম বৈদিক বৈষ্ণৱ মহাসভা, মুখ্য অতিথি শ্ৰীযুত পদ্ম হাজৰিকা বিধায়ক নদুৱাৰ বিধানসভা সমষ্টি, নিৰ্দিষ্ট বক্তা ৰোহিণী বল্লভ গোস্বামী সত্ৰাধিকাৰ নগোসাঁই সত্ৰ দেৰগাঁও, বিশিষ্ট অতিথি শ্ৰীযুত ভৱ গোস্বামী প্ৰাক্তন প্ৰধান সম্পাদক অসম সত্ৰ মহাসভা, স্মৃতি গ্ৰন্থ উন্মোচক শ্ৰীযুত বংকিম বৰুৱা কাৰ্যনিৰ্বাহক সদস্য অসম সাহিত্য সভা, সন্মানীয় অতিথি শ্ৰীযুত উৎপল বৰা জিলা পৰিষদৰ সদস্য জামুগুৰিহাট জিলা পৰিষদ, শ্ৰীযুতা পল্লৱিতা শৰ্মা মহন্ত পৌৰপতি জামুগুৰিহাট পৌৰসভা, শ্ৰীযুতা দীপশিখা সন্দিকৈ পৌৰপতি চতিয়া পৌৰসভা আৰু 3 বজাত ৰাজ্যিক প্ৰতিনিধি নাম পঞ্জীয়ন, 5 বজাত প্ৰতিনিধি সভা আৰম্ভ, উদ্বোধক শ্ৰীযুত পদ্ম হাজৰিকা বিধায়ক নদুৱাৰ বিধানসভা সমষ্টি। এয়াই হৈছে আমাৰ দুদিনীয়ৰ কাৰ্যক্ৰমণিকা। গতিকে এই কাৰ্যক্ৰমণিকাৰ আধাৰতেই আমাৰ 2 দিনৰ অধিৱেশন পৰিচালনা হ'ব। এইখিনিতে আমি এটা কথা জনাব বিচাৰিছোঁ যে ইতিমধ্যে ভৱ গোস্বামীদেৱক সভাপতি আৰু মিংকু কলিতাদেৱক সম্পাদক হিচাপে লৈ এখনি স্মৰণিকা প্ৰকাশৰ বাবে প্ৰস্তুতি হাতত লোৱা হৈছে। গতিকে অসম বৈদিক বৈষ্ণৱ মহাসভা তথা জামুগুৰি বাৰে চহৰীয়া ৰাজসভাৰ ইতিহাস সম্বলিত আৰু বৈদিক দৰ্শনৰ প্ৰতি যিসকল লোক এতিয়াও বিশ্বাসী হৈ আছে, এই বৈদিক দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত লিখনিৰে এখনি স্মৰণিকা প্ৰকাশ কৰা হ'ব। সেইখন 31 মে' তাৰিখে উন্মোচন কৰা হ'ব।